নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম পুলিচ কমান্ডো বেটালিয়ন নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2026 অসম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ অসম পুলিচৰ কমান্ডো বেটালিয়নৰ ভ্যাকেন্সি মুকলি কৰা হৈছে এই পদবিলাকত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন সিম্পল মেট্ৰিক পাস কৰিলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব কোনো ধৰণৰ পাৰ্সেন্টেজ বা কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদি হে আপোনালোকে সিম্পল মেট্ৰিক পাস কৰিছে তেতিয়া হলে আপোনালোকে এই অসম পুলিচৰ কমান্ডো বেটালিয়নৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই পদবিলাকত কোনো ধৰণৰ ৰিটেন এক্সাম অনুষ্ঠিত নহয় নো এক্সাম অনলি ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব যদি এপ্লাই কৰিম বুলি ভাবিছে যদি এপ্লাই কৰিছে তেতিয়া হলে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব সকলোবিলাকৰ ডিটেইলছ ভিডিওটো যেতিয়া মই আপোনালোকক জনাম সিলেকশন প্ৰসেছত হাইট কিমান লাগিব চেষ্ট কিমান লাগিব কিমান ৰানিং কৰিব লাগিব কিমান লং জাম্প মাৰিব লাগিব সিন আপ কিমান বাৰ মাৰিব লাগিব কিমান বাৰ মাৰিলে কিমান মাৰ্কস পাব সকলোবিলাকৰ তথ্য ভিডিওটো যেতিয়া আপোনালোকক জনাম সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব হৈ লব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়া হলে আপোনালোকে ফলো কৰি লব আৰু অসম পুলিচৰ কমান্ডো বেটালিয়নৰ পদবিলাকৰ এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে এপ্লাই কৰি লব পাৰিব এতিয়া অসম পুলিচৰ কমান্ডো বেটালিয়নৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো পুলিচৰ কমান্ডো বেটালিয়নত দুটা বিভাগৰ বাবে পদ মুকলি কৰা হৈছে এটা হৈছে সাব ইন্সপেক্টৰ ভ্যাকেন্সি আৰু এটা হৈছে কনষ্টেবলৰ ভ্যাকেন্সি সাব ইন্সপেক্টৰ পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়া হলে আপোনালোকে সাব ইন্সপেক্টৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব আৰু কনষ্টেবল এবি পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে এই কনষ্টেবল এবি কমান্ডো বেটালিয়নৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমা সাব ইন্সপেক্টৰ পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা 20 পৰা 24 লৈকে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে এজ ইলেকশন দিয়া হৈছে কনষ্টেবল এবি পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰ পৰা 21 বছৰলৈকে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমওবিসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন তাপা নেক্সট হৈছে এই পদবিলাকৰ স্যালাৰি 14000 ৰ পৰা 70000 লৈকে আপোনালোকে এই পদবিলাকত স্যালাৰি পাব গেট পে সাব ইন্সপেক্টৰ পদবিলাকত 8700 টকা গেট পে পাব আৰু কনষ্টেবল পদবিলাকত 5600 টকা আপোনালোকে গেট পে পাবলৈ সক্ষম হ'ব তাপা নেক্সট হৈছে এই পদবিলাকৰ সিলেকশন প্ৰসেছত এই পদবিলাকত ফাৰ্স্ট টাইম হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট পিইটি তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব তাপা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব আৰু অসম পুলিচৰ সাব ইন্সপেক্টৰ পদবিলাকত এবা আপোনালোকৰ কোনো ধৰণৰ ফাৰ্স্ট টাইম ৰিটেন এক্সাম অনুষ্ঠিত নহয় ৰিটেন এক্সাম ফিজিক্যাল টেষ্ট কোৱালিফাই কৰাৰ পিছতেহে অসম পুলিচৰ সাব ইন্সপেক্টৰ এবি কমান্ডো বেটালিয়নৰ পদবিলাকত আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্ট কোৱালিফাই কৰাৰ পিছতেহে ৰিটেন টেষ্ট হ'ব সাব ইন্সপেক্টৰ পদবিলাকত আৰু এবি কনষ্টেবল কমান্ডো বেটালিয়নত কোনো ধৰণৰ আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত নহয় ৰিটেন টেষ্ট কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট অনুষ্ঠিত হ'ব সাইকোমেট্ৰিক টেষ্ট সাব ইন্সপেক্টৰ এবিও হ'ব আৰু কনষ্টেবল এবিও আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট অনুষ্ঠিত হ'ব তাপা নেক্সট হৈছে এই পদবিলাকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্টত টোটাল মাৰ্কস থাকিব লৰা সকলৰ বাবে 80 মাৰ্কস আৰু ছোৱালী সকলৰ কাৰণে থাকিব আপোনালোকৰ 60 মাৰ্কস মানে লৰা সকলৰ বাবে 4টা ইভেন্ট হ'ব আৰু ছোৱালী সকলৰ কাৰণে 3টা ইভেন্ট হ'ব সকলৰ 4টা ইভেন্টত কি অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্টত তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰথম লৰা সকলৰ ৰানিং হ'ব 4.8 কিলোমিটাৰ টাইমিং দিয়া হ'ব 20 মিনিটৰ ভিতৰত আপোনালোকে 4.8 কিলোমিটাৰ ৰানিং কভাৰ কৰিব লাগিব তাপা নেক্সট লং জাম্প হ'ব লং জাম্পটো আপোনালোকৰ 20 মাৰ্কস থাকিব তিনিবাৰ চান্স দিয়া হ'ব যিবা আপোনালোকে বেছি মাৰিব পাৰে সেই মাৰ্কসটো আপোনালোকৰ ধৰা হ'ব তাপা নেক্সট আপোনালোকৰ সিন আপ হ'ব সিন আপত আপোনালোকৰ 20 মাৰ্কস থাকিব ইয়াতে 4 বাৰ মাৰিলে 10 মাৰ্কস পাব 5 বাৰ মাৰিলে 11 মাৰ্ক পাব 6 বাৰ মাৰিলে আপোনালোকে 12 মাৰ্কস পাব 7 বাৰ মাৰিলে 13 মাৰ্কস পাব 8 বাৰ মাৰিলে 14 মাৰ্ক পাব 9 বাৰ মাৰিলে 15 মাৰ্ক পাব 10 বাৰ মাৰিলে 16 মাৰ্ক পাব 11 বাৰ মাৰিলে 17 মাৰ্ক পাব 12 বাৰ মাৰিলে 18 মাৰ্ক পাব আৰু 13 বাৰ মাৰিলে 19 মাৰ্ক পাব আৰু 14 বাৰ যদি আপোনালোকে মাৰে তেতিয়া হলে 20 মাৰ্কস পাব মানে এক্সিলেন্ট ধৰা হ'ব যদি আপোনালোকে 14 বাৰ মাৰিব পাৰে সিনাপ তাপা সিনাপ কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ 100 মিটাৰ ৰেস হ'ব 100 মিটাৰ ৰেসত আপোনালোকৰ মাৰ্কস থাকিব 20 মাৰ্ক এই বিষয়ে আপোনালোকে গম পালে 15 সেকেন্ড টাইম দিয়া হ'ব 15 সেকেন্ডৰ ভিতৰত আপোনালোকে 100 মিটাৰ কভাৰ কৰিব লাগিব ফিমেল সকলৰ ৰানিং হ'ব 2.8 কিলোমিটাৰ মাৰ্কস দিয়া হ'ব 20 মাৰ্কস আৰু টাইমিং দিয়া হ'ব 19 মিনিট লং জাম্প হ'ব তাতো থাকিব আপোনালোকৰ 20 মাৰ্ক তিনিবাৰ চান্স দিয়া হ'ব তাপা নেক্সট আপোনালোকৰ 100 মিটাৰ ৰেস হ'ব 100 মিটাৰ ৰেসত আপোনালোকৰ 18 সেকেন্ড টাইম দিয়া হ'ব 18 সেকেন্ডৰ ভিতৰত আপোনালোকে 100 মিটাৰ ৰানিং কভাৰ কৰিব
লাগিব তাৰপৰা নেক্সট আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব মেডিকেল এক্সামিনেশ্যন টেষ্ট কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত হাইট জেনেৰেল ল'ৰাসকলৰ হাইটটো হ'ব লাগিব 167 আৰু ছোৱালীসকলৰ হাইটটো হ'ব লাগিব 162 চেণ্টিমিটাৰ আৰু OBC MOBC SC সকলৰ হাইট ল'ৰা 162 চেণ্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু ছোৱালীসকলৰ 157 চেণ্টিমিটাৰ হাইটটো হ'লে হৈ যাব তাৰপৰা নেক্সট STP STH গোৰ্খাৰ কাৰণে ল'ৰা 160 চেণ্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু ছোৱালীসকলৰ 152.4 চেণ্টিমিটাৰ হাইটটো হ'লে হৈ যাব তাৰপৰা নেক্সট চেষ্টটো অনলি ল'ৰাসকলৰ জোখা হ'ব জেনেৰেল OBC MOBC SC STP নৰ্মেল 85 হ'ব লাগিব ফুলাই মেলি 90 চেণ্টিমিটাৰ হাইটটো হ'ব লাগিব বাকি STH সকলৰ কাৰণে ৰিলেক্সেশ্যন দিয়া হৈছে নৰ্মেল বডিটো 80 হ'ব লাগিব লগতে 5 চেণ্টিমিটাৰ ফুলাই পিনে 85 হ'ব লাগিব এইটো আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ বিষয়ে আপোনালোকে গম পালে ফিজিকেল ইফিচিয়েন্সি টেষ্ট মেডিকেল এক্সামিনেশ্যন আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ অনুষ্ঠিত হ'ব ৰিটেন টেষ্ট অনলি সাব ইন্সপেক্টৰ পদবিলাকতহে ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব এবি কনষ্টেবল কামাণ্ডো বেটালিয়নৰ পদবিলাকত কোনো ধৰণৰ ৰিটেন এক্সাম অনুষ্ঠিত নহয় অনলি সাব ইন্সপেক্টৰ পদবিলাকতহে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব ৰিটেন এক্সামত এটা পোষ্টৰ এগেইনষ্টত 5 জন কেণ্ডিডেটক ৰিটেন এক্সাম দিবলৈ মাতিব ৰিটেন টেষ্টত 100টা মাল্টিপল চইচ টাইপৰ কুৱেশ্যন আহিব প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্কছে থাকিব আৰু লগতে নেগেটিভ মাৰ্কিং দেখিবলৈ পাব পেপাৰসমূহ আছামিজ বড়ো বেংগলী ইংলিছ 4টা মিডিয়ামত আপোনালোকে পেপাৰসমূহ দেখিবলৈ পাব তাৰপৰা নেক্সট ৰিটেন টেষ্ট কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট অনুষ্ঠিত হ'ব সাইকোমেট্ৰিক টেষ্টত টোটেল থাকিব 20 মাৰ্কছ সাব ইন্সপেক্টৰ AB2 আপোনালোকৰ 20 মাৰ্কছ থাকিব আৰু কনষ্টেবল AB কামাণ্ডো বেটালিয়নৰ পদবিলাকতো 20 মাৰ্কছ দেখিবলৈ পাব সাইকোমেট্ৰিক টেষ্ট কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট উলিয়াই দিয়া হ'ব ইয়াতে ফাইনেল মেৰিট লিষ্টত টোটেল মাৰ্কছ থাকিব সাব ইন্সপেক্টৰ পদবিলাকৰ ৰিটেন টেষ্টত 100 মাৰ্ক ফিজিকেল ইফিচিয়েন্সি টেষ্টত থাকিব আপোনালোকৰ 80 মাৰ্কছ আৰু সাইকোমেট্ৰিক টেষ্টত থাকিব আপোনালোকৰ 20 মাৰ্কছ সাব ইন্সপেক্টৰ পদবিলাকত টোটেল 200 মাৰ্কছ দেখিবলৈ পাব 200ৰ ভিতৰত যিমানে এটা ভাল মাৰ্কছ পায় সিমানে আপোনালোকৰ বাবে ভাল হ'ব তাৰপৰা নেক্সট ছোৱালীসকলৰ সাব ইন্সপেক্টৰ পদবিলাকত ৰিটেন টেষ্টত 100 মাৰ্ক থাকে ফিজিকেল ইফিচিয়েন্সি টেষ্টত 60 মাৰ্ক থাকে সাইকোমেট্ৰিক টেষ্টত 20 মাৰ্কছ থাকে ছোৱালীসকলৰ সাব ইন্সপেক্টৰ পদবিলাকত 180 নম্বৰ দেখিবলৈ পাব বাকি কনষ্টেবল পদবিলাকত ল'ৰাসকলৰ বাবে 80 মাৰ্ক থাকিব ফিজিকেল টেষ্টত আৰু ছোৱালীসকলৰ বাবে ফিজিকেল টেষ্টত থাকিব আপোনালোকৰ 60 মাৰ্ক আৰু সাইকোমেট্ৰিক টেষ্টত আপোনালোকৰ 20 মাৰ্কছ দেখিবলৈ পাব মানে সাব ইন্সপেক্টৰ পদবিলাকৰ বাহিৰে যিখিনি কনষ্টেবলৰ পদ আছে সেই কনষ্টেবলৰ পদবিলাকত ল'ৰাসকলৰ টোটেল মাৰ্কছ থাকিব 100 মাৰ্ক আৰু ছোৱালীসকলৰ থাকিব 80 মাৰ্কছ এইটোৱে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টৰ মাৰ্ক বাকি আপোনালোকৰ ভেকেন্সি বিষয়ে আপোনালোকে গম পাইছে টোটেল ভেকেন্সি আপোনালোকৰ কিমান মুকলি কৰা হৈছে হয়তো আপোনালোকে গম পাইছে ইয়াতে মই আপোনালোকক দেখাই দিছোঁ টোটেল ভেকেন্সি মুকলি কৰা হৈছে সাব ইন্সপেক্টৰ বাবে আপোনালোকৰ 47টা ভেকেন্সি আৰু কনষ্টেবল AB কামাণ্ডো বেটালিয়নৰ বাবে আপোনালোকৰ 3টা ভেকেন্সি মুকলি কৰা হৈছে ইয়াতে স্যালাৰি 14000 পৰা 70000 লৈকে আপোনালোকে স্যালাৰি পাব এই পদবিলাকত গেট পে 8700 পৰা 8700 সাব ইন্সপেক্টৰ পদবিলাকত গেট পে পাব আৰু কনষ্টেবল পদবিলাকত 5600 টকা আপোনালোকে গেট পে পাবলৈ সক্ষম হ'ব টোটেল 50টা ভেকেন্সি মুকলি কৰা হৈছে অসম পুলিচৰ কামাণ্ডো বেটালিয়নৰ ফালৰ পৰা ইতিমধ্যে এই পদবিলাকৰ এপ্লাই 12 ডিচেম্বৰ পৰা হৈ আছে আৰু ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে 8 ফেব্ৰুৱাৰী 2026 আপোনালোকৰ হাতত মাত্ৰ দুদিন আছে এই দুদিনৰ ভিতৰতে অসম পুলিচৰ এই কামাণ্ডো বেটালিয়নৰ পদবিলাকত আপোনালোকে আবেদন কৰি লওক যদি আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰি লওক যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ